গুড ইভিনিং ষ্টুডেণ্টছ, মোৰ চেনেললৈ আজি আন এটা ভিডিঅ' লৈ আছোঁ তোমালোকৰ কাৰণে, খুবেই ইম্পৰ্টেণ্ট। আৰু আজিৰ ভিডিঅ'টো হ'ল ডিগ্ৰী নহয়। ডিগ্ৰী আমি তিনি প্ৰকাৰৰ পাইছোঁ। কি কি? পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী আৰু কি ছুপাৰলেটিভ ডিগ্ৰী নহয়। এই তিনিটা ডিগ্ৰী তোমালোকে ভালকৈ অধ্যয়ন কৰিবা নহয়। আৰু মেট্ৰিক পৰীক্ষাত আহিবই খাটাং নহয়। গতিকে ভালকৈ পঢ়িলে তোমালোকে ভালকৈ বুজি ল'লে এইটো মেট্ৰিক পৰীক্ষাৰ কাৰণে একেবাৰে সহজ হৈ যাব নহয়। আজি তোমালোকক মই ছুপাৰলেটিভ ডিগ্ৰী বুলি পজিটিভ ডিগ্ৰী কেনেকৈ কৰে এই নিয়মটো মই দেখুৱাই আছোঁ নহয়। একেবাৰে সহজ নহয়। ডিগ্ৰী মানে কি আমি গমেই পাওঁ, তুলনা কৰা নহয়। আমি ছুপাৰলেটিভ ডিগ্ৰীৰ পৰা পজিটিভ ডিগ্ৰী আমি কেনেকৈ কৰোঁ নহয়, চাই ল'বা হা। এটা ফৰ্মুলা আছে। আমি ছুপাৰলেটিভ ডিগ্ৰীৰ পৰা পজিটিভ ডিগ্ৰী কৰাৰ আগতে এই ফৰ্মুলাটো চাই ল'বা নহয়। দেয়াৰ ইজ বা আৰ ৱাজ আৰু কি হ'ব ৱে। তাৰপিছত কি দিম আমি? ন' দিম নহয়। তাৰপিছত কি দিম? প্লাছ কমন নাউন। কমন নাউন তোমালোকে গমেই পোৱা, বয় গাৰ্ল এইবিলাক হয় কমন নাউন নহয়। প্লাছ ইন দ্য ডট ক্লাছ থাকিলে ক্লাছ, ভিলেজ থাকিলে ভিলেজ নহয়। প্লাছ এছ প্লাছ পজিটিভ ডিগ্ৰী প্লাছ এছ প্লাছ কি হ'ব? ছাবজেক্ট নহয়। আমি তিনিটা ডিগ্ৰী আছে নহয়। তিনিটা আমি যে কওঁ পজিটিভ ডিগ্ৰী টল, টলাৰ, টলেষ্ট, লং, লংগাৰ, লংগেষ্ট নহয়। বিউটিফুল, মোৰ বিউটিফুল, মষ্ট বিউটিফুল নহয়। এই তিনিটা তোমালোকে কিতাপখনত আছে, ভালকৈ চালে গমেই পাবি নহয়। এটা উদাহৰণ দিছোঁ। শ্বি ইজ দ্য বেষ্ট গাৰ্ল ইন দ্য ক্লাছ নহয়। শ্বি ইজ দ্য বেষ্ট গাৰ্ল ইন দ্য ক্লাছ নহয়। তাই শ্ৰেণীটোৰ ভিতৰতে আটাইতকৈ কি বেছি ভাল নহয়। আমি এইটো কেনেকৈ পজিটিভ ডিগ্ৰী কৰিম তাৰ কাৰণে এটা ফৰ্মুলা দিছোঁ। এইটো চোৱা, দেয়াৰ ইজ ন', তাৰপিছত কি দিম? কমন নাউন। ইয়াত কমন নাউন কি হ'ব? গাৰ্ল নহয়। ইন দ্য কি দিম? ক্লাছ নহয়। ভিলেজ থাকিলে ভিলেজ, ক্লাছ থাকিলে ক্লাছ নহয়। এছ বেষ্টেৰ কি হ'ব? পজিটিভ ডিগ্ৰী গুড। তাৰপিছত কি দিম আমি? এছ আৰু এটা এছ দিম। এছ কি হ'ব? এছ পজিটিভ এছ নহয়। এছ তাৰপিছত প্লাছ কি দিম? ছাবজেক্ট নহয়। বুজি পাইছেনে তোমালোকে? দেয়াৰ ইজ ন' গাৰ্ল ইন দ্য ক্লাছ, এছ গুড, এছ হি নহয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা নহয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।